নমস্কাৰ, মোৰ নাম শ্ৰী হিমন্ত দাস। মই খৰাগুৰি মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ অষ্টম ছাত্ৰ। মই বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু শ্ৰদ্ধা মুখ্যমন্ত্ৰী মামালৈ অনুৰোধ জনাইছো যে আমাৰ বিদ্যালয় বা ব্ৰহ্মপুত্ৰ খহনীয়া নিচেই কাষ চাপিছে। প্ৰায় 400 মিটাৰ দূৰত্বত আছে। সেইলৈ মই মামা আৰু সুশান্ত গোহাঁইলৈ অনুৰোধ জনাইছো যে গৰাখহনীয়া প্ৰতিৰোধ কৰে। ব্ৰহ্মপুত্ৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। সূৰ্যমণ্ডিত খৰাগুৰি চাপৰি আৰু খৰাগুৰি কাষতে লাগি থকা খৰাগুৰি মধ্যমিক ইংৰাজী বিদ্যালয়, খৰাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে বৃহৎ ভাবুকি সৃষ্টি কৰিছে। বৰ্তমান খহনীয়ে এনেদৰে সহায় নিছে, হয়তো খৰাগুৰিৰ লগতে দিখৌমুখৰ 25খন গাঁও হয়তো ব্ৰহ্মপুত্ৰত লৈ অনুৰোধ জনাইছো। ইয়াৰ এটাৰ সঠিক সমাধান নকৰিলে হয়তো বুৰঞ্জী পাতৰ পৰা আজানপি দহগাঁ, ৰামাখাপীঠ দেয়ালৈ, খৰাগুৰি চাপৰি আৰু ইয়াৰ উত্তৰণৰ যিসকল ছাত্ৰ ছাত্ৰী, ভৱিষ্যতৰ যি ছাত্ৰ সম্পদ আছে, মানৱ সম্পদ গঢ়াৰ স্থল আছে, স্কুলবিলাক আছে, সকলোবিলাক হয়তো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ অনুৰোধ জনাইছো, ইয়াৰ এটাৰ সঠিক স্থায়ী সমাধান কৰিব বুলি বিনম্ৰ অনুৰোধ জনাইছো। নমস্কাৰ, মোৰ নাম শ্ৰী হিমন্ত দাস। মই খৰাগুৰি মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ অষ্টম ছাত্ৰ। মই বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু শ্ৰদ্ধা মুখ্যমন্ত্ৰী মামালৈ অনুৰোধ জনাইছো যে আমাৰ বিদ্যালয় বা ব্ৰহ্মপুত্ৰ খহনীয়া নিচেই কাষ চাপিছে। প্ৰায় 400 মিটাৰ দূৰত্বত আছে। সেইলৈ মই মামা আৰু সুশান্ত গোহাঁইলৈ অনুৰোধ জনাইছো যে গৰাখহনীয়া প্ৰতিৰোধ কৰে। ব্ৰহ্মপুত্ৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। সূৰ্যমণ্ডিত খৰাগুৰি চাপৰি আৰু খৰাগুৰি কাষতে লাগি থকা খৰাগুৰি মধ্যমিক ইংৰাজী বিদ্যালয়, খৰাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে বৃহৎ ভাবুকি সৃষ্টি কৰিছে। বৰ্তমান খহনীয়ে এনেদৰে সহায় নিছে, হয়তো খৰাগুৰিৰ লগতে দিখৌমুখৰ 25খন গাঁও হয়তো ব্ৰহ্মপুত্ৰত লৈ অনুৰোধ জনাইছো। ইয়াৰ এটাৰ সঠিক সমাধান নকৰিলে হয়তো বুৰঞ্জী পাতৰ পৰা আজানপি দহগাঁ, ৰামাখাপীঠ দেয়ালৈ, খৰাগুৰি চাপৰি আৰু ইয়াৰ উত্তৰণৰ যিসকল ছাত্ৰ ছাত্ৰী, ভৱিষ্যতৰ যি ছাত্ৰ সম্পদ আছে, মানৱ সম্পদ গঢ়াৰ স্থল আছে, স্কুলবিলাক আছে, সকলোবিলাক হয়তো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ অনুৰোধ জনাইছো, ইয়াৰ এটাৰ সঠিক স্থায়ী সমাধান কৰিব বুলি বিনম্ৰ অনুৰোধ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।